নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হৈছোঁ দীঘলী পুখুৰী। মোৰ সিটোবাৰে ৰাস্তাৰ সিটোবাৰে আছে দীঘলী পুখুৰী। মই এতিয়া এইটো GNB ৰোড, গোপীনাথ বৰদলৈ ৰোড, দীঘলী পুখুৰী পাৰত আহি পালোঁ। এতিয়া অসমৰ চাৰিওফালে বানপানী হৈছে। এই বানপানীক লৈ মই এটা মোৰ ব্যক্তিগত প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। এই বানপানীৰ সমাধান সূত্ৰ আজিৰ পৰা 50 বছৰ আগতে এজন ব্যক্তিয়ে দিছিলে। তো মই আপোনালোকক সেই ব্যক্তিজনৰ লগত পৰিচয় কৰাই দিব বিচাৰিম। মোৰ এইফালে চাওক, আপুনি এটা মূৰ্তি দেখিছে। এই মূৰ্তিটো হ'ল আপোনাৰ এইটো চাওক, তলত লিখা আছে শৰৎ চন্দ্ৰ সিংহ। তেখেতৰ জন্ম হৈছিলে 1 জানুৱাৰী 1914 চনত আৰু তেখেতৰ মৃত্যু হৈছে 25 ডিচেম্বৰ 2005 চনত। তো এই ব্যক্তিজন অসমৰ মুখ্যমন্ত্ৰী আছিলে এসময়ত, মানে প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে তেতিয়াই মানে অসমৰ ৰাইজক কৈছিলে যে আপোনালোকে বানপানীৰ সৈতে সহাৱস্থান কৰিবলৈ শিকক। আৰু তেতিয়া অসমৰ ৰাইজে এই মানুহজনক গালি দিছিলে, মানে ধামাকা গালি দিছিলে, মানে যিমান পাৰে ইমান গালি দিছিলে। তো এই গালি দিছিলে মানে তেওঁ যিটো চিন্তা কৰি কৈছিলে, তেওঁৰ কথাটো সেই সময়ৰ ৰাইজে বুজি পোৱা নাছিলে। মানে আমাক বানপানীৰ লগত সহাৱস্থান কৰিব কৈ কি মুখ্যমন্ত্ৰী হৈ একো নাজানে, এনেকুৱা মানে অসমৰ মানুহ সমালোচনা কৰি এখেতক ঢকা হৰকা কৰিছিলে। তো তেতিয়া এওঁক কোৱা কথাটো আজিৰ পৰা 50 বছৰ আগৰ কথা। তো 50 বছৰত কিমান মুখ্যমন্ত্ৰী হ'ল। তাৰে পিছত আহিলে আপোনাৰ হিতেশ্বৰ শইকীয়া, গোলাপ বৰবৰা, যোগেন্দ্ৰ হাজৰিকা, তাৰপিছত কেশৱ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমান আছে ডক্টৰ হিমন্ত বিশ্বৱা শৰ্মা। আচ্ছা, ইমান মুখ্যমন্ত্ৰী আহি গ'ল। তো ইমান মুখ্যমন্ত্ৰী আপোনাৰ অসমৰ বানপানী সমাধান কৰিব পাৰিছে নেকি? পাৰা নাই। তো এই কথাটো তেওঁ 50 বছৰ আগতে কৈছে যে অসমৰ বানপানীটো সমাধান নহ'ব। এইটো এটাই উপায় আছে যে বানপানীৰ লগত আপোনালোকে মানে মিলি থাকক, আপুনি সহবাস্থান কৰক, মানে তাৰ লগত আপুনি খাপ খাই যাওক। তাৰ কাৰণে আপুনি চাংঘৰ বনাই লওক, এই কথাটো কৈছিলে। তো অসমৰ ৰাইজে বুজি পোৱা নাছিল, এতিয়াও বুজি পোৱা নাই। আৰু আপোনাৰ যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে, যেতিয়া তেওঁৰ হাতৰ পৰা পাৱাৰ গুচি গ'ল, মানে 15 বছৰ শাসনৰ পিছত তেওঁৰ হাতৰ পৰা পাৱাৰটো যোৱাৰ পিছত তেওঁক এজন সাংবাদিকে সুধিছিলে যে আপোনালোকেতো বানপানী সমাধান নকৰিলে। তেতিয়া তেওঁ কৈছিলে যে অসমৰ বানপানী সমাধান কৰিব নোৱাৰি, এইটো সহাৱস্থানে কৰিব লাগিব। মানে তৰুণ গগৈ তেওঁৰ হাতৰ পৰা ক্ষমতা যোৱাৰ পিছত তেওঁ স্বীকাৰ কৰিছে যে শৰৎ চন্দ্ৰ সিংহই কোৱা কথাটোৱে সঁচা। আৰু এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ যেতিয়া পাৱাৰটো গুচি যাব তেতিয়া তেওঁ এই কথাটোৱে ক'ব। চাব, মোৰ ভিডিঅ' আপুনি মানে ছেভ কৰি ৰাখক, আপুনি চাব অসমৰ মুখ্যমন্ত্ৰী আজিৰ পৰা 10 বছৰ পিছত সেইটো কথাই ক'ব যে বানপানী সমাধান নহয়, সমাধান উপায় এটাই আছে, সেইটো হ'ল আপোনাৰ সহাৱস্থান। তো এইকাৰণে মই কওঁ যে অসমৰ ৰাইজে বছৰে বছৰে বানপানী হ'ব। এইটো নহয় যে মুখ্যমন্ত্ৰী বুজ ল'লে কিবা ভাল হ'ব, একো ভাল নহয়। ইয়াৰ আগত যিমান মুখ্যমন্ত্ৰী আছিল চবেই বুজ লৈছে, কিন্তু কোনো বুজত মানে কাম কৰা নাই। বুজ লৈ থাকে, বানপানী হৈ থাকে, তো কিমান বুজ ল'ব? তো বুজ লোৱা বাদ দিয়ক, এতিয়া বুজৰ মানে কাম নাই। মানে এতিয়া কাম আছে কি, এই কথাটো আপুনি ৰাজহুৱা কৰি কৈ দিয়ক যে অসমৰ ৰাইজে বানপানীৰ লগত সহাৱস্থান কৰিব শিকক। বাছ এইটোৱে সমাধান সূত্ৰ, আৰু বেলেগ কোনো সমাধান সূত্ৰ নাই। তো মোৰ ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক,
মই অসমবাসীৰ কাৰণে মই ব্যক্তিগতভাৱে এই কথাখিনি ক'লোঁ কাৰণ মইতো কোনো পাৱাৰফুল মানুহ নহয় মই এজন সাধাৰণ নাগৰিক মোৰ এটা দায়িত্ব আছে সঁচাটো ক'ব লাগে ৰাইজৰ আগত মই সঁচাটো ৰাইজৰ আগত কৈ দিলোঁ